কৃষ্ণ সকলোলৈকে প্ৰণাম জনাই আজি এটা নতুন পদক্ষেপ আকৌ আৰম্ভ কৰিব ওলাইছো। সুধী সমাজৰ বহুত মোৰ প্ৰতি আদেশ আছিলে, অনুৰোধ বুলি নকওঁ, আদেশ আছিলে যে কমেণ্টবোৰৰ কিছুমান নীতিবাচক ইতিবাচক ঢেৰ ধৰণৰ কমেণ্টবোৰ আহিবলৈ লৈছিলে, তাৰ উত্তৰবোৰ দিব লাগে। কিন্তু কমেণ্টবোৰ উত্তৰ দিবলৈ যাওঁতে লিখি থাকিবৰ কাৰণে কৰ্মব্যস্ততাৰ কাৰণে অসুবিধা হয় আৰু সকলোৱে নাপায়ো, সকলোৱে নাচায় যিহেতুকে। গতিকে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু ভকতসকলৰ আজ্ঞাও ইতিমধ্যে বহুত কৈ আছে কাৰণে আজি এনেকুৱা এটা পদক্ষেপলৈ আজি আগবাঢ়িছোঁ। আজিৰ বিষয় হৈছে যে আমি যিখিনি কমেণ্ট পাওঁ প্ৰতিটো ভিডিঅ'ৰ তলত, তাৰ কিছুমান কমেণ্ট বাছি লৈ তাৰ উত্তৰসমূহ আলোচনা কৰাৰ এটা প্ৰয়াস কৰিম। আৰু এই বিষয়টো ধাৰাবাহিকভাৱে চলি থাকিব। এটা ভিডিঅ'ত 2টা বা 3টাকৈ ভিডিঅ' বনাই তাতে কমেণ্টখিনি উত্তৰখিনি দিবলৈ বা আলোচনা মাধ্যমেৰে আমি প্ৰকাশ কৰিবলৈ এটা প্ৰয়াস কৰিম। গতিকে সকলোৰে ওচৰত শ্ৰদ্ধা সহকাৰে প্ৰণাম জনাই আমি আজি বাছি লোৱা 3-4টামান কমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আমি বাছি লওঁতে কিছু কমেণ্ট থাকি গৈছে, তথাপিতো আমি পৰৱৰ্তী কালত প্ৰয়াস কৰিম সেই কমেণ্টখিনিও আলোচনা কৰিবৰ কাৰণে। দৈৰ্ঘ্যতাৰ অনুসৰি আমি চমুকৈ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। আৰু আলোচনা কৰাৰ আগতে এভাগ অনুৰোধ জনাব বিচাৰিছোঁ যে কমেণ্টখিনি যেতিয়া ইংৰাজীত লিখি দিয়ে তেতিয়া আমাৰ অলপমান অসুবিধা হয়, স্পেলিং মিষ্টেক থাকে বা এনেকুৱা ধৰণৰ, বা ভাৱ বস্তুটো যিদৰে মনৰ পৰা প্ৰকাশ কৰিব বিচাৰে কমেণ্ট কৰোঁতাজনে, সেইটো আমি প্ৰকাশভংগীত অলপ অসুবিধা হোৱাৰ কাৰণে বুজিবলৈ কেতিয়াবা অলপ অসুবিধা হয়। কোৱা কথাটো প্ৰকাশ নহয়, বেলেগ এটাও প্ৰকাশ হয়। গতিকে অনুৰোধ থাকিল, যিহেতুকে এখন অসমীয়াই হয়, গতিকে মাতৃভাষাটোক প্ৰথম স্থান দি পেলাই গতিকে অসমীয়াতে যদি কমেণ্টখিনি লিখে তেতিয়াহ'লে আমাৰ কাৰণে বেছি উপযোগী হ'ব। মই ইংৰাজীত লিখক বা হিন্দীত লিখক মই অভিযোগ কৰা নাই, কেৱল মাত্ৰ আমাৰ ব্যক্তিগত মত এভাগহে প্ৰকাশ কৰিছোঁ। ঠিকে আছে, আমি তৰামাই ফুকন নামৰ এগৰাকীয়ে আইৰ এটা কমেণ্ট লৈছোঁ আজি। তাৰ পাছতো আছে কেইটামান কমেণ্ট, চাওঁ কিমানখিনি আলোচনা কৰিব পাৰোঁ। তৰামাই ফুকন আইগৰাকীয়ে এটা প্ৰশ্ন কৰিছে, স্ক্ৰীণত প্ৰশ্নটো দিয়া হ'ব। তেখেতে কৈছে যে আইগৰাকীয়ে, হে বাপ, একেখন শাস্ত্ৰকে সকলোৱে পঢ়ে, তথাপিও একাংশই কিয় শিৱ আৰু কৃষ্ণক ভেদ জ্ঞান কৰি দেখুৱায়? ভাগ ভাগ কৰিছে, সেইসকল নাম অপৰাধ পৰিবনে নপৰে? আমাৰ এভাগ নাম অপৰাধৰ ওপৰত এটা ভিডিঅ' আছিলে, এই ভিডিঅ'টোৰ তলত এই কমেণ্টটো দিছে, গতিকে আমি আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। তেখেতে আৰু লিখিছে পাছত যে মাহ প্ৰসাদকে ধৰি ছোৱালী বিয়া দিয়ালৈকে সিহঁতৰ কি হ'ব? নৰকত বাস হ'বনে নাই বাপজনা জনাবচোন, কৃষ্ণ কৃষ্ণ বুলি তেখেতে কমেণ্টটো দিছে। গতিকে আমিতো যিখিনি কমেণ্টৰ যিখিনি অংশ আলোচনাৰ মৰ্যাদা থাকে সেইখিনি আলোচনা কৰিম, কিছুমান বস্তু এৰি চলিম। তেখেতৰ প্ৰথমটো কৈছে যে হে বাপ, একেখন শাস্ত্ৰকে সকলোৱে পঢ়ে, তথাপিতো একাংশই কিয় শিৱ আৰু কৃষ্ণক ভেদ জ্ঞান কৰি দেখুৱায় বা ভাগ ভাগ কৰি দেখুৱায়, সেইসকল নাম অপৰাধত পৰিবনে নপৰে? তেন্তে আমি এইখিনি কথাকে অকণ চমুকৈ আলোচনা কৰোঁ। এতিয়া কথা হ'ল যে শাস্ত্ৰ বুলি যেতিয়া আমি কওঁ, এই কথাটো অকণ চমুকৈ প্ৰকাশ কৰি লওঁ। পুৰাণ আমি শতাধিক পাওঁ, 100তকৈও বেছি। তাৰ ভিতৰতে 37খন বিশেষ ৰূপে উল্লেখযোগ্য, আৰু তাৰ ভিতৰতে অৰ্থাৎ এই 37খন পুৰাণক আকৌ 2টা ভাগত ভাগ কৰিলে, অল্প পুৰাণ 18খন কৰিলে আৰু মহাপুৰাণ 18খন কৰিলে। তাৰ ভিতৰতো আকৌ যি আমি 18খন মহাপুৰাণ পালোঁ, তাকো আকৌ 3টা ভাগত ভাগ কৰিলে, সাত্বিক 6খন, ৰাজসিক 6খন আৰু তামসিক 6খন। এই 6 মিলাই 18খন কৰিলে এই 18খন মহাপুৰাণৰ ভিতৰত। তাৰ উপৰিও আকৌ কিন্তু শতাধিক শাস্ত্ৰ আগতে আছিলে, তাৰ ভিতৰতে 14খন শাস্ত্ৰকহে মূল শাস্ত্ৰ হিচাপে আখ্যা দিয়া হ'ল। তদুপৰি 4খন বেদ আছেই। অৱশ্যে এটা কথা দেই, এই 4 বেদ বৰ্তমান যুগত বা বৰ্তমান কালত, আৰু যদি আমি আগৰ কথাও চাওঁ, প্ৰায় 100-200 বছৰলৈকে এই বেদ সম্পূৰ্ণকৈ অধ্যয়ন কৰিব পৰা ব্যক্তি ডাটা হিচাপে পোৱা নাযায়, তথ্য হিচাপে পোৱা নাযায়। খণ্ড খণ্ড বেদৰ কিছু কিছু কথা ক'ৰবাত প্ৰকাশ আছে, গতিকে এইখিনি পোৱা যায়, কিন্তু সম্পূৰ্ণ বেদখন পোৱা নাযায় বা এই 4 বেদ। তাৰ বাহিৰে উপনিষদখিনি পাওঁ, সংহিতা পাওঁ। আকৌ যদি আমি চাওঁ যে
নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱ গুৰুজনাই এই দুয়োজনা গুৰুৰ দ্বাৰা ৰচিত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে কীৰ্তন ঘোষা দশম বা গুণমালা ভক্তি ৰত্নাৱলী নাম ঘোষা এইখিনিতো আছেই এতিয়া প্ৰশ্নটো হ'ল যে কোনজন ব্যক্তিয়ে কোনখন শাস্ত্ৰ পঢ়িছে যিসকলে সাত্বিক অথবা নিৰ্গুণ শাস্ত্ৰ পঢ়িছে বা পঢ়িলে তেওঁলোকে ৰাম হৰি কৃষ্ণ বিষ্ণু নাৰায়ণ এই বৈষ্ণৱ যি আদৰ্শবান শ্ৰীনাৰায়ণকে প্ৰমুখ্য কৰি এখেতসকলক শ্ৰেষ্ঠত্ব হিচাপে এই শাস্ত্ৰসমূহত দেখা পাব যদি আমি ৰাজসিক শাস্ত্ৰখিনিৰ কথা চাওঁ তেতিয়া ৰাজসিক শাস্ত্ৰ যিসকলে পঢ়ে বা পুৰাণেই হওক বা অন্যান্য বস্তুখিনিয়েই হওক তেওঁলোকে কি পাব তাত যে ব্ৰহ্মা পৰা আদি কৰি অন্য যিসকল দেৱ দেৱী আছে তাৰ গুণানুকীৰ্তন পাব ঠিক একেদৰে তামসিক অধ্যয়ন যদি কৰে তামসিক শাস্ত্ৰ পুৰাণ যদি অধ্যয়ন কৰে তেন্তে হ'লে মহাদেৱকে প্ৰমুখ্য কৰি পাৰ্বতী গোসানীৰ যিমানখিনি দুৰ্গা কালী মনসা ভদ্ৰা এইখিনি আছে যি শক্তিৰ উপাসনা হয় সেই তামসিকখিনি পাব এতিয়া কথাটো হ'ল যে প্ৰতিখন পুৰাণ বা শাস্ত্ৰৰ নিজা কিছুমান বৈশিষ্ট্য আছে বা নিজা ধৰ্ম আছে উদাহৰণস্বৰূপে যদি আমি ভাগৱত পুৰাণখনৰ কথা ক'বলৈ যাওঁ তেন্তে হ'লে আমি বেছি দীঘল নকৰোঁ চমুকৈ দুটা এটা উদাহৰণ লওঁ যদি আমি ভাগৱত পুৰাণখনৰ কথা চাওঁ তেতিয়াহ'লে শ্ৰীকৃষ্ণৰ দ্বাৰা ভাগৱতত আছে যে শ্ৰীকৃষ্ণৰ দ্বাৰা ভকতক ৰক্ষা কৰা ইহলোকৰ কথা পৰলোকৰ কথা জীৱন মায়া ভক্তি আদিৰ কথাৰ মাধ্যমেৰে পৰমেশ্বৰ অথবা সৃষ্টিকৰ্তাৰ কথা প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰা হৈছে অৰ্থাৎ বিষ্ণু বা নাৰায়ণৰ কথা অন্যহাতে শিৱ পুৰাণত মহাদেৱক এক জ্যোতি হিচাপে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ওম ধ্বনিৰ দ্বাৰা বা ওম ধ্বনিৰ মাধ্যমেৰে সমস্তখিনি সৃষ্টিৰ আদিমূল হিচাপে দেখুৱাই থোৱা আছে আকৌ যদি আৰু এটা উদাহৰণ লওঁ তেন্তে হ'লে শ্ৰীকৃষ্ণ গীতা আমি দুখন পাওঁ এখন শ্ৰীকৃষ্ণ গীতা এখন হৈছে শিৱ গীতা যদি আমি শ্ৰীকৃষ্ণৰ গীতা কওঁ তেতিয়াহ'লে শ্ৰীকৃষ্ণৰ গীতাত শ্ৰীকৃষ্ণদেৱে অৰ্জুনক নিজেই কৈছে যে তুমি সকলোখিনি জ্ঞান কৰ্ম যাগযজ্ঞ সকলোখিনি ত্যাগ কৰা কাৰণ সৰ্বে সৰ্বা ময়ী হয় গতিকে তুমি একমাত্ৰ মোতেই শৰণ লোৱা আৰু মই তোমাক সকলো সময়তে উদ্ধাৰ কৰিম এই বুলি পৰমেশ্বৰ শ্ৰীকৃষ্ণদেৱে অৰ্জুনক বা প্ৰিয় সখা অৰ্জুনক একটো মতাদৰ্শ প্ৰকাশ কৰিছে যদি আমি আকৌ শিৱ গীতাখনলৈ যাওঁ তেন্তে হ'লে তাত আমি আকৌ দেখা পাম যে মহাদেৱে সমস্ত দেৱ দেৱী আৰু আন মুনিগণকো তেনেকুৱা কিছুমান এটা পৰামৰ্শ দিছে যদি আমি এটা চাওঁ ছবিচন্দ্ৰ যদি আছে ছবিচন্দ্ৰৰ কথা যদি আমি এটা উদাহৰণ হিচাপে লওঁ তেতিয়াহ'লে পাম যে মহাদেৱে কৈছে যে শুনিওক মুনিগণ আমিষে জগত প্ৰাণ মোতে আছৈ সমস্ত জগত ব্ৰহ্মাণ্ড সমৰ খবৰ যত আছৈ দেৱগণ আমাৰ আজ্ঞাত অনুৰত কৈছে আমাৰ আজ্ঞাতে সকলোখিনি চলাফৰা কৰে পিছত আকৌ কৈছে যে সূক্ষ্ম হৈতে সূক্ষ্ম কাল সৰুৰ পৰা সৰু হৈ বৃহৎ হন্তে বৃহৎ কাল ডাঙৰৰ পৰা ডাঙৰলৈকে সৰ্বকাল আমাৰ অধীন সকলোখিনি সময় বা কাল আমাৰে অধীন হৈ থাকে পাছত আকৌ কৈছে যে আমি সি অনন্তকাল কালাকাল কালাতীত আমি সি কালৰ অভিমান ঈশ্বৰ শিৱক বাক পুণ্য কথা নিৰন্তৰ শ্ৰৱণতে জন্মৰ সাৰ্থক মহাদেৱৰ কথা যদি শ্ৰৱণ কৰা যায় তেতিয়াহ'লে জীৱন সাৰ্থক হয় বুলি তাত লিখা আছে বোলা ৰাম শিৱবাণী সমস্ত মাজে ডাকি কৰিক সাৰ্থক আত্মাক সাৰ্থক কৰিবৰ কাৰণে সেইটো এটা শিৱবাণী প্ৰকাশ কৰি থোৱা আছে এয়া শিৱ পুৰাণ বা শিৱ গীতাৰ এনেকুৱা শাস্ত্ৰসমূহত শিৱৰ মাহাত্ম্য প্ৰকাশ কৰিবৰ কাৰণে এইখিনি কথা তাত লিপিবদ্ধ হৈ আছে আৰু উদাহৰণ দীঘল নকৰোঁ এতিয়া বুজি পাইছে চাগে কি ক'ব বিচাৰিছে এতিয়া বুজিব পৰা গ'ল যে প্ৰতিখন পুৰাণ শাস্ত্ৰ আদিত আৰাধ্যজনক অৰ্থাৎ শিৱ পুৰাণৰ যদি বা শিৱ গীতাৰ কথা কওঁ তেতিয়াহ'লে মহাদেৱক যদি কৃষ্ণ গীতা বা ভাগৱত পুৰাণ বা যিখিনি নিগম শাস্ত্ৰ আছে তাত বিষ্ণু বা নাৰায়ণ বা কৃষ্ণক এই আৰাধ্যজনক মূল নায়ক হিচাপে লৈ বা এই মূল নায়কজনৰ মহত্ব প্ৰকাশ কৰা হয় এইখিনিত এটা মহত্বপূৰ্ণ কথা স্পষ্ট কৰাৰ প্ৰয়োজন আছে নহ'লে আলোচনাটো আধৰুৱা হ'ব আমি চাওঁ তেন্তে যে যদি ভাগৱত পুৰাণৰ কথা কওঁ তেন্তে তাত দেখা পাম যে ব্ৰহ্মা হৰি হৰ আদিয়ে নাৰায়ণ বা শ্ৰীকৃষ্ণৰ শক্তি আৰু মহত্বসমূহক প্ৰণাম কৰিছে বা নমস্কাৰ কৰিছে আৰু সেইকাৰণে ভাগৱত পুৰাণৰ প্ৰথম মংগলাচৰণতে আছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ গতিকে যাৰ আজ্ঞা পালন কৰি ব্ৰহ্মা বিষ্ণু বা হৰ বা মহাদেৱ পালন কৰে
সেইবুলি আছে আকৌ অন্যহাতে যদি আমি শিৱপুৰাণৰ ৩য় অধ্যায়টো চাওঁ তেতিয়াহ'লে সেই শিৱপুৰাণৰ ৩য় অধ্যায়ত ব্ৰহ্মা আৰু বিষ্ণুক মহাদেৱে বৰদান দিয়াৰ কথাও প্ৰকাশ কৰি থোৱা আছে আমি সেইখিনি আৰু কোট নাগাওঁগে কাৰণ প্ৰশ্ন উত্তৰ শিতানহে লৈছো এতিয়া চাওঁ যে আমি এই দুয়োটা বস্তুৰ পৰা কি বুজিলো এটাকে বুজিব পৰা গ'ল যে মহত্ব মানে দেৱতাসকলৰ বা পৰমেশ্বৰসকলৰ নাৰায়ণ বুলিয়ে কওঁ বা শিৱপুৰাণ বা মহাদেৱৰ ব্যাখ্যা য'ত আছে তামসিক শাস্ত্ৰসমূহত তাত যিখিনি আছে তাৰ ওপৰত ভিত্তি কৰি বুজিব পাৰিলো যে যিখিনি মহত্ব পোৱা যায় প্ৰত্যেকজনৰে বা গুণ আছে বা শক্তি আছে প্ৰতিজনে কিন্তু আনজনক শ্ৰদ্ধা কৰিছে কিন্তু আমাৰ বাস্তৱ সমাজখনত এইখিনি কথা আমি গভীৰভাৱে অনুধাৱন নকৰো আমাৰ অসুবিধাটো তাতেই জন্ম হয় তদুপৰি আমাৰ প্ৰকাশে কৈছো যে আমিও ইমান অধ্যয়নশীল নহয় আমি আধ্যাত্মিকতাৰ ছাত্ৰ বুলিহে কওঁ তদুপৰি আমাৰ সমাজখনত অধ্যয়ন বা সাধনাৰ পৰিসীমাটো কিছু কম আমি ভকতৰ মুখে যেটো শুনিলো যেটো সংগত থাকিলো তাৰ পৰা যিখিনি শুনিলো সেইখিনিকে আমি সম্পূৰ্ণ সঁচা বুলি আমি আকৌ বেলেগত প্ৰচাৰ কৰি দিলো আমি নিজে অকণমান অধ্যয়ন বা সাধনাৰ পৰা কম আঁতৰি থকাৰ কাৰণেও কিছু এনেকুৱা বিসংগতি ঘটা দেখা যায় এতিয়া এটা কথা মন কৰিবলগীয়া যে শাস্ত্ৰ বা পুৰাণসমূহে কতো কিন্তু এজনে আনজনক নিন্দা বাণী প্ৰকাশ কৰা নাই প্ৰকাশ কৰিছে শ্ৰেষ্ঠতখিনিহে যিদৰে ৰাম বা নাৰায়ণৰ ভকত হিচাপে মহাদেৱে নিজে বহুত ঠাইত প্ৰকাশ লাভ কৰিছে ঠিক একেদৰে মহাদেৱকো শ্ৰীকৃষ্ণ বা নাৰায়ণ ৰূপে মহাদেৱক শ্ৰদ্ধা ভক্তি কৰাৰ দৰ্শনো দেখুৱাই থোৱা আছে অৰ্থাৎ ইজনে আনজনক গুণ অনুসৰি ধৰ্ম অনুসৰি তত্ত্ব অনুসৰি নাৰায়ণে শিৱকেই হওক আৰু মহাদেৱে কৃষ্ণ বিষ্ণু নাৰায়ণকে হওক প্ৰণাম কৰিছে তাৰ এটা যদি আমি সুন্দৰ বা চমু উদাহৰণ এটা লওঁ তেন্তে হলে আনলৈ নাযাওঁই বাৰু ভাগৱততে বিচাৰি চাওঁ যে ভাগৱত পুৰাণত শ্ৰীনাৰায়ণে নিজৰ প্ৰিয় ভকত দক্ষ ৰজা তো দক্ষ ৰজাক মাতি আনি বুলি কৈছিলে সভা মধ্যে নাৰায়ণে দক্ষক মতাই লওঁ শুনা প্ৰজাপতি কহু সবে বিদ্যমান মহাজন হুয়া হুয়ু কৃষক অজ্ঞান যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি ৰূপ নাহিকে অন্তৰিটো আমাৰ স্বৰূপ কৈছে যে যি ব্ৰহ্মাই হওক বিষ্ণুই হওক মহেশ্বৰেই হওক এই সকলৰ আমাৰ মাজত একো ভিন্ন ভাৱ নাই আমি একেই আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাজত আমাক ভিন্নতা বিচাৰি চাব নালাগে সেইবুলি স্বয়ং নাৰায়ণে নিজৰ প্ৰিয় ভকত দক্ষ ৰজাক মাতি আনি সেই কথা বুজাইছে যেতিয়া দক্ষ ৰজাই মহাদেৱক অকমান অৱজ্ঞা কৰিছিলে সেইখিনি কথা দীঘল নকৰো সেই একেটা কোটতে আকৌ প্ৰকাশ কৰিছে মনত পৰোতেই প্ৰকাশ কৰো যে নাৰায়ণে আকৌ কি বুলি কৈছে যে মায়াক আশ্ৰয় কৰি ধৰু তিনি দেহ কহিলো স্বৰূপাত নাহিকে সন্দেহ জগতৰ সৃষ্টি স্থিতি সংহাৰ নিদানে ব্ৰহ্মা হৰ বিষ্ণু তিনি নাম ধৰু ভিন্নে কৈছে জগতৰ সৃষ্টি স্থিতি আৰু সংহাৰ কৰাৰ নিমিত্তে মই নাৰায়ণেই ব্ৰহ্মা হৰ বিষ্ণু আমি এনেকৈ ৰূপ ধৰো গতিকে ব্ৰহ্মা হৰ বিষ্ণু এই তিনি নাম লৈ নিজে প্ৰকাশ হওঁ বুলি নিজেই ভাগৱতত প্ৰকাশ কৰি থৈছে এনে উদাহৰণ অজস্ৰ পাম দুয়োজনে ইমান মহাদেৱ আৰু নাৰায়ণৰ কথা কৈছো দুয়োজনে ইমান সুন্দৰ আদৰ্শ আমাৰ মানৱ সমাজত দেখুৱাই থৈ গ'ল তেন্তে এটা কথা বুজি নাপাওঁ যে তেন্তে আমি মানৱে ইমানেই মহাপণ্ডিত হলোনে যে নিজৰ আৰাধ্যজনক শ্ৰেষ্ঠ কৰিবলৈ যাওঁতে আনজনক নিন্দা কৰিবলৈ এৰি দিয়া নাই আৰু এটা কথা প্ৰকাশ কৰি এইখিনিতে যে নাৰায়ণ আৰু মহাদেৱে এঠাইত প্ৰকাশ কৰিও থৈছে যে যিজন নাৰায়ণৰ ভকত বা বৈষ্ণৱ নাৰায়ণৰ মানে বৈষ্ণৱ সেইজনে যদি শিৱ নিন্দা কৰে তেন্তে হলে নাৰায়ণ বা বিষ্ণু সন্তুষ্ট নহয় কি বুলি কৈছে যে যিজনে নাৰায়ণৰ ভকত হয় বা বৈষ্ণৱ হয় কৃষ্ণ বিষ্ণু বা নাৰায়ণৰ ভকতক যিহেতু বৈষ্ণৱ বুলি কোৱা যায় এই বৈষ্ণৱসকলে যদিহে একান্ত বৈষ্ণৱ হয় তেন্তে হলে মহাদেৱক যদি নিন্দা কৰে তেন্তে হলে নাৰায়ণ বা বিষ্ণু সন্তুষ্ট নহয় কাৰণ যিজন মহাদেৱে স্বয়ং ৰাম নাম স্মৰণ কৰি থাকে আমিতো একো ভকতেই নহয় গতিকে স্বয়ং মহাদেৱ নাৰায়ণৰ প্ৰিয় ভকত গতিকে সেই মহাদেৱে নাৰায়ণক স্মৰণ কৰে তেনেস্থলত
যদি আমি বৈষ্ণৱ হৈও যদি শিৱ নিন্দা কৰোঁ তেন্তে হ'লে আমি কেনেকৈ নাৰায়ণ বা বৈষ্ণৱ হ'ব পাৰিলোঁ বা নাৰায়ণৰ ভকত হ'ব পাৰিলোঁ ঠিক একেদৰে কিন্তু মহাদেৱেও এইটো কথা প্ৰকাশ কৰি থৈছে যে যিজন শৈৱ ভকত হ'ব বা মহাদেৱৰ ভকত হ'ব তেওঁ যদি কৃষ্ণ নাৰায়ণ বা বিষ্ণুৰ কোনোবা এটা নামক লৈও নিন্দাবাদ কৰে তেন্তে হ'লে তেওঁ শৈৱ হ'ব নোৱাৰে তেন্তে হ'লে তেওঁ ভক্ত হ'ব নোৱাৰে শিৱ ভকত হ'ব নোৱাৰে গতিকে ক'ব পাৰি যে শাস্ত্ৰত উল্লেখ থকা মতে দুয়ো শ্ৰেণীৰ ভক্তই কৃষ্ণকেই হওক বা শিৱকেই হওক বিষ্ণু ভকতে শিৱক শিৱ ভকতে কৃষ্ণক যদি নিন্দা কৰে তেন্তে হ'লে মহাদেৱে সেই নাম অপৰাধৰ কথা যেতিয়া প্ৰকাশ কৰিছিলে পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ 84 অধ্যায়ত যিখিনি কথা আছে আৰু তাৰ পৰা আশ্ৰয় কৰি পূৰ্বতে এইখিনি কথা প্ৰকাশ কৰিছোঁ বাৰু আমি মহাপুৰুষ গুৰুজনাই যি নাম অপৰাধ লিখিলে তাতো সেইটো কথা লিখা আছে যে ইজনে সিজনক যদি নিন্দা কৰে তেতিয়াহ'লে তেওঁলোকে নাম অপৰাধত পৰিব সেইটো মহাদেৱে নিজৰ মুখৰ বাণী এতিয়া চাওঁ আইগৰাকীয়ে চাগে নিশ্চয় বুজি পাইছে আমি কি ক'ব বিচাৰিছোঁ আমাৰ ফুকন আইগৰাকীৰ আৰু এটা কথা ইয়াত পিছতে প্ৰকাশ কৰিছে আমি তাৰো অকণমান হাত ধৰিবলৈ চাওঁ তেখেতে পাছত লিখিছে আইগৰাকীয়ে যে মাহ প্ৰসাদকে ধৰি ছোৱালী বিয়া দিয়ালৈকে সিহঁত কি হ'ব সিহঁত শব্দটো ব্যৱহাৰ নকৰি যদি তেওঁলোক তেখেতসকল কৰিলেহে বেছি ভাল লাগিলে হয় এতিয়াও ঠিক আছে হ'ব বাৰু কৈছে যে মাহ প্ৰসাদকে ধৰি ছোৱালী বিয়া দিয়ালৈকে এনেকুৱা কিছুমান সমাজত ঘটি থাকে এতিয়া ইয়াৰ বিষয়ে চমুকৈ প্ৰকাশ কৰোঁ যে মাহ প্ৰসাদৰ বিষয়ে আমি একো প্ৰকাশ নকৰাটোৱে বেছি ভাল হ'ব চাগে যিহেতুকে ইয়াত শৰণ দিয়া গুৰুৰ আজ্ঞা কিছু কথা সোমাই থাকে শৰণ দিয়া যিজন আমাৰ শৰণাচাৰ্য হয় তেওঁ শাক্ত হওক শৈৱ হওক বৈষ্ণৱ হওক সেইটোলৈ কথা নাই গুৰুৰ আদৰ্শ মানিব লাগে গতিকে সেই শৰণত দিয়া গুৰুৰ আজ্ঞাৰ কিছু কথা তাত থাকে কাৰণে গতিকে মই মাহ প্ৰসাদক লৈ মই একো প্ৰকাশ নকৰোঁ কিন্তু এভাগ মনৰ কথাহে কওঁ যে যদি সেই প্ৰসাদ কোনোজনে গ্ৰহণ নকৰে তেন্তে তাত ক'ব লগা নাই কিন্তু সেই প্ৰসাদক অৱমাননা কৰা বা নিন্দা কৰাটো সঠিক নহয় বুলি মোৰ এটা ব্যক্তিগত অভিমত আইগৰাকীয়ে আৰু এটা কথা তাৰ লগতে ক'লে যে ছোৱালী বিয়া দিয়া ইয়াতো মই দীঘল নকৰোঁ ইয়াত ছোৱালী বিয়া দিয়া সম্পৰ্কটোত তেখেতে যেটো ক'লে যে গতিকে মই চমুকৈ যদি কওঁ এই বিবাহ সম্পৰ্কটো ক'বলৈ হ'লে যে জন্ম মৃত্যু আৰু বিবাহ এই তিনিও সঠিককৈ প্ৰকাশ কৰিব পৰা ক্ষমতা কাৰোৰে নাথাকে তথাপিতো যদিহে উপযুক্ত বৰ আৰু কন্যা হয় তেন্তে হ'লে সেই বিবাহত বাধা আহিব নালাগে অৱশ্যে সংসাৰ এখন গঢ়িবহে লাগে তাত বাধা সৃষ্টি কৰিব নালাগে ইতিহাসত এনে অজস্ৰ উদাহৰণ আছে যে বিবাহ কাৰ্যত বিঘিনি জন্ম দিলে বা বিঘিনি ঘটাবলৈ চালে কেনেকুৱা পৰিণতি হ'ব পাৰে যদি আমি উদাহৰণ লওঁ মহাদেৱ সতীৰ কথাই ক'ব পাৰোঁ তেজপুৰত আমাৰ সাক্ষী আছে উষা অনিৰুদ্ধৰ কথাই ক'ব পাৰোঁ এনেকুৱা অজস্ৰ উদাহৰণ আমি পাম গতিকে কেৱল এষাৰ কথাহে কওঁ যে প্ৰয়োজন যদি হয় একেবাৰে অপ্ৰয়োজনো নহয় কিন্তু কথাটো একেবাৰে এৰি চলিবও নোৱাৰি যদি প্ৰয়োজন বোধ হয় সমাজৰ ক্ষেত্ৰত তেতিয়া সমাজে বুজাবুজিৰ মাজেৰে এটা শুভ বিবাহ কাৰ্য সম্পাদন কৰিব পৰা যায় তাত বিশেষ আকুৰ গোজ এটা মনোভাৱ লৈ থকাটো বিশেষ এটা উচিত নহয় বুলি আমাৰ এটা ব্যক্তিগত অনুভৱ গতিকে আমি তৰামাই ফুকন আইগৰাকীৰ যেটো কমেন্ট পালোঁ তাৰ বিষয়ে আমি এনেকৈ আলোচনা কৰিলোঁ এতিয়া আমি চাওঁ বেলেগ এটা প্ৰশ্ন উত্তৰলৈ তাত আমি কি পাওঁ এখেত হৈছে বণিক চুতীয়া এটা কমেন্ট লৈছোঁ আমি এতিয়া তেখেতে ইংৰাজীতে লিখিছে তেখেতে লিখিছে যে সকলোকে মানিব লাগে কিন্তু শাস্ত্ৰৰ প্ৰমাণৰ সৈতে হনুমান ত্ৰিজগতৰ পতি মুখবাদ শেষ হ'বলৈ বেছি দিন নাই তেখেতলৈও এটা অনুৰোধ তেখেতে ইংৰাজীত নিলিখি পৰৱৰ্তী কালত অসমীয়াত লিখিব বুলি অনুৰোধ কৰিলোঁ তেখেতে কৈছে যে সকলোকে মানিব লাগে কিন্তু শাস্ত্ৰৰ প্ৰমাণৰ সৈতে হনুমান ত্ৰিজগতৰ পতি এতিয়া আমি এই কথাটোকে অকণমান আলোচনা কৰিম প্ৰশ্নৰ যেটো প্ৰথম শাৰী বা প্ৰথম বাক্য পালোঁ যে সকলোকে মানিব লাগে এই কথাষাৰত আমি নিমাত কাৰণ
যাৰ যেন মতি তেনেদৰে আস্থা ৰাখি ভক্তি কৰে বা ভকতি কৰে। গতিকে সেই আস্থাক আমি সন্মান কৰোঁ আৰু সেইবাবে আমি সকলোৱে মানিব লাগে বুলি কোৱা কথাষাৰত আমি একো মত প্ৰকাশ নকৰোঁ। কিন্তু পাছৰ শাৰী বাক্য সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ প্ৰয়াস এটা কৰোঁ। তেখেতে কৈছে যে শাস্ত্ৰৰ প্ৰমাণৰ সৈতে হনুমান ত্ৰিজগতৰ পতি। এতিয়া চাওঁ আমি এই কথাষাৰ কেনেকৈ বা কেনেধৰণে প্ৰকাশ কৰোঁ। এই কথাষাৰত আমি সম্পূৰ্ণ সহমত প্ৰকাশ কৰিব নোৱাৰোঁ। শাস্ত্ৰৰ প্ৰমাণ যদি তেখেতে দিব পাৰে তেতিয়াহ'লে যদি দিয়ে তাৰ বাদে আমি আশাবাদী আৰু আমি বাট চাই ৰ'ম। কিন্তু আমি আমাৰ বোধেৰে প্ৰকাশ কৰোঁ যে তেখেতে কৈছে যে শাস্ত্ৰৰ প্ৰমাণৰ সৈতে, গতিকে সেই প্ৰমাণখিনি দিলে উপযুক্ত হ'ব। হনুমান ত্ৰিজগতৰ পতি। পতি শব্দৰে স্বামী, গৰাকী বা সৰ্বেসৰ্বা বা অধিকাৰ আদি বুজায় পতি শব্দৰ অৰ্থ। গতিকে হনুমান ত্ৰিজগতৰ স্বামী বা পতি এই কথাষাৰত সহমত প্ৰকাশ নকৰোঁ। এটা কথা ঠিক হ'লে যে হনুমন্তক শ্ৰদ্ধা কৰোঁ, হনুমন্তক বহুত শ্ৰদ্ধা কৰোঁ। হনুমন্তৰ ঐশ্বৰিক ক্ষমতা আছে। তেখেতক সকলো দেৱতাই আশীৰ্বাদো দিছে। আনহে নালাগে স্বয়ং মহাদেৱৰো অংশ হনুমানত আছে বুলি কোৱা হয়। হনুমন্তৰ ত্ৰিজগত, তেখেতটো ত্ৰিজগতৰ পতি বুলিহে কৈছে। মইতো ইয়াতকৈ অলপ আগুৱাইহে যাম যে হনুমন্তৰ ত্ৰিজগতৰ পতি নালাগে, সমস্ত ব্ৰহ্মাণ্ডৰ কল্যাণকাৰী হ'ব পাৰে। মই ত্ৰিজগতৰ পতি কথাটো নামানো, কিন্তু মই ত্ৰিজগততকৈ আৰু ওপৰলৈ গুচি গৈছোঁ। মই স্বৰ্গমত্য পতালতে সীমাবদ্ধ থকা নাই। সমস্ত ব্ৰহ্মাণ্ড, যি আমি ব্ৰহ্মাণ্ডৰ কথাই নাজানো, সেই সমস্ত ব্ৰহ্মাণ্ডৰ ঈশ্বৰ আৰু দেৱকাৰ্য সাধন কৰি থকা এই হনুমন্তক প্ৰণাম কৰোঁ। এই হনুমন্তই জীৱৰ সংকট মোচন কৰে। যিজনৰ শক্তি আৰু তেজস্বিতাৰ ওচৰলৈ অপশক্তিয়ে হওক, ভূত পিশাচ আদি একোৱে আহিব নোৱাৰে। যিজন হনুমন্তৰ জ্ঞান, ধৰ্ম, সিদ্ধান্ত বা নিজকে ভকত হিচাপে দেখুৱাই দিয়াৰ সৰ্বক্ষণে এজন শ্ৰেষ্ঠত্ব হিচাপে পৰিচয় দিব পাৰিছে তেখেতে। আৰু অজস্ৰ গুণৰ অধিকাৰী হনুমন্ত, মই আৰু বিশেষ বৰ্ণনা নকৰোঁ। এই হনুমন্ত বৰ্তমানো চিৰঞ্জীৱী। কল্কি শেষলৈকে এই হনুমন্ত বিদ্যমান। এতিয়া প্ৰকাশ কৰোঁ যে হনুমন্ত ত্ৰিজগতৰ প্ৰতি কিয় নহয়। দুই এটা উদাহৰণ যিহেতুকে অতি চমুকৈ যদি ক'বলৈ যাওঁ তেন্তে হ'লে নাৰায়ণ বা শ্ৰীকৃষ্ণদেৱে অৰ্জুনক নিজে কৈছে যে কৃষ্ণই জগতৰ সমস্ত ব্ৰহ্মাণ্ডৰ অধিপতি। কৃষ্ণ গীতাত আছে। ঠিক একেদৰে মহাদেৱ বা শিৱয়েও শিৱপুৰাণ আৰু শিৱগীতাতো তেখেতৰ প্ৰভাৱ যে আদি মূলৰ পৰা আছে সেই কথাও প্ৰকাশ কৰি থোৱা আছে। কিন্তু তাত হনুমন্ত যে আদি মূলৰ পৰা আছে বা তেখেতৰ প্ৰভাৱ আছে সেই কথা প্ৰকাশ কৰা নাই। এতিয়া হ'ল যে নাৰায়ণ আৰু শিৱৰ এনে কাৰ্যৰ যি একাত্মতা আছে, সকলো ক্ষেত্ৰতে নহ'লেও কিছু ক্ষেত্ৰত বা সৰ্বাধিক স্থানত, গতিকে দুইজনকে আদি অৱস্থাৰ পৰা পোৱা যায়। কিন্তু হনুমন্তক তেনেকৈ পোৱা নাযায়। হনুমন্তৰ জন্মই হৈছে ত্ৰেতা যুগত। সত্যযুগ বা তাৰ আগতে যুগ সৃষ্টিৰ আগত হনুমন্তৰ কথাই নাই। কিছু অংশ অৱতাৰ হনুমন্ত এনেকৈ জন্ম হ'ব, এনেকৈ ৰাম কাৰ্যত সিদ্ধি লাভ কৰি, এই কথাখিনি কিন্তু আছে দেই, কিন্তু জন্ম হোৱা নাই। হনুমন্তৰ জন্ম কিয় হ'ল তাৰো এটা তত্ত্বৰ কথা আছে। এইখিনি এটা তত্ত্বৰ কথাই নহয়, অৱশ্যে কেইবাখিনিও আছে। তাত নাৰদৰ এটা নাৰায়ণৰ প্ৰতি অভিশাপৰ কথাও আছে আৰু বিভিন্নখিনি আছে, এইখিনিলৈ নাযাওঁগৈ। গতিকে চমুকৈ যদি ক'বলৈ যাওঁ, হনুমন্তৰ অস্তিত্ব পাইছোঁ কেৱল মাত্ৰ ত্ৰেতা যুগৰ পৰা। কেইটামান যদি আমি উদাহৰণ লওঁ যে হনুমানে শৈশৱত যেতিয়া জ্ঞান লাভ কৰিছিলে তেতিয়াৰে পৰা তেওঁ শ্ৰী ৰামচন্দ্ৰক ধ্যান কৰি আছে, তাৰো এটা তত্ত্বৰ কথা আছে। কাৰণ মহাদেৱৰ এটা অংশ হনুমানত পোৱা যায় আৰু হনুমান কোন হয়? মহাদেৱে শ্ৰী নাৰায়ণক ধ্যান কৰে। গতিকে সেই আদৰ্শটো হনুমানতো পোৱা যায়, তেখেতে ৰামক ধ্যান কৰে। অৱশ্যে শৈশৱকালত শ্ৰী ৰামচন্দ্ৰৰ দৈহিকভাৱে সাক্ষাৎকাৰ হোৱা নাই, তেওঁ ধ্যানগতভাৱে লাভ কৰিছিলে। পাছত সকলো ক্ষেত্ৰতে হনুমন্তই নিজকে শ্ৰী ৰামৰ ভক্ত বুলিহে প্ৰকাশ কৰি দেখুৱাইছে।
তেওঁ কেতিয়াও কোৱা নাই যে মই ত্ৰিজগতৰ প্ৰতি হয়, য'তে আছে য'তে যি কাৰ্য সম্পাদন কৰিছে তেওঁ মাক দেউতাকৰ নাম লৈছে, তেওঁ কুলৰ নাম লৈছে, তেওঁ বিশেষকৈ তেওঁ শ্ৰী ৰামচন্দ্ৰক লগ পোৱাৰে পাছৰে পৰা ৰাম ভক্ত হনুমন্ত বুলিয়েহে পৰিচয় দিছে। আৰু পৰৱৰ্তী কালত ত্ৰেতা যুগ গ'ল, দ্বাপৰ যুগতো আনহে নালাগে, বেছি উদাহৰণলৈ নাযাওঁৱেই, শ্ৰীকৃষ্ণৰ কথা মতে কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ ৰথৰ ধ্বজাত বহি ৰথৰ সুৰক্ষাও দিছিলে এই হনুমন্তই। এই হনুমন্তৰ শক্তিৰ প্ৰভাৱতেই মহাৰথী কৰ্ণৰ বানত কেতিয়াবাতেই যুদ্ধ চলি থকা অৱস্থাতেই শেষ হৈ যোৱা যিখন অৰ্জুনৰ ৰথ, সেই ৰথখনো মায়াৰথ হিচাপে হ'লেও অৰ্জুনৰ লগত ৰাখিছিল এই হনুমন্তই। তদুপৰি শাস্ত্ৰসন্মত মতে য'তে শ্ৰী ৰামৰ কথা চৰ্চা হয়, য'তে ৰামায়ণ আলোচনা হয়, য'তে ৰামায়ণ পাঠ হয়, তাতেই অদৃশ্য ৰূপত হ'লেও বা বেলেগ এটা বিদ্যমান ৰূপত হ'লেও হনুমন্ত তাত বিৰাজমান হয় বুলি প্ৰকাশ আছে। আৰু দীঘল নকৰি যদি এটা বাক্যতে ক'বলৈ যাওঁ, এটাই উদাহৰণ দিব বিচাৰিছোঁ, মাত্ৰ এটা বাক্য, সেইটো বাক্যতে হয়তো তাৰ উত্তৰটো বোধগম্য হ'ব বুলি অনুধাৱন কৰিছোঁ, যে সত্যযুগৰ আগৰে পৰা দ্বাপৰ যুগলৈকে মাত্ৰ ঈশ্বৰৰ ভকত 6জন পোৱা গৈছে। এইটো মন কৰিবলগীয়া কথা। যুগ সৃষ্টিৰ আগৰে পৰা দ্বাপৰ যুগলৈকে 6জন ভকত পোৱা গৈছে। তাৰ ভিতৰত কি উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, জাম্বৱন্ত, হনুমান আৰু বিভীষণ। গতিকে হনুমন্ত এই 6জন ভকতৰ ভিতৰত এজন বুলি শাস্ত্ৰই সন্মত দি থোৱা আছে। গতিকে যিজন ভকত তেওঁ ত্ৰিজগতৰ প্ৰতি বা স্বামী হ'ব নোৱাৰে। গতিকে এই 6জন ভকতৰ ভিতৰত ঈশ্বৰ ভকত হনুমন্তক আমি শ্ৰদ্ধা সহকাৰে নমন কৰোঁ, কিন্তু তেওঁৰ শক্তি আৰু যিখিনি জ্ঞান আছে সেইখিনিকো শ্ৰদ্ধা ভক্তিৰে নমন কৰোঁ, কিন্তু ত্ৰিজগতৰ প্ৰতি হিচাপে হনুমন্তক মানি ল'ব নোৱাৰোঁ। গতিকে এই বিষয়টো আজি ইয়াতে সামৰিছোঁ। আমি আকৌ বেলেগ এটা প্ৰশ্ন উত্তৰলৈ যাওঁ। চাওঁ এইটো প্ৰশ্ন আমাৰ হাতলৈ কি আহে। এগৰাকী আয়ে এটা কমেণ্ট লিখিছিলে, কল্যাণী বৰা এগৰাকী। তেখেতে লিখিছে যে বাপজন, ভকতে যেতিয়া অনিয়ম কৰে সেইটো আপত্তি কৰিলে নাম অপৰাধ হয় নেকি? সেইদিনা পিতৃ বছৰেকীয়াত শৰাই অৰিহণা 1400 বিচাৰিছে। তেখেতৰ কমেণ্টটো আকৌ এবাৰ প্ৰকাশ কৰিছোঁ। কল্যাণী বৰা আইগৰাকীয়ে কৈছে যে বাপজন, ভকতে যেতিয়া অনিয়ম কৰে সেইটো আপত্তি কৰিলে নাম অপৰাধ হয় নেকি? সেইদিনা পিতৃ বছৰেকীয়াত শৰাই অৰিহণা 1400 বিচাৰিছে। এতিয়া এই কথাটো আলোচনা কৰাৰ আগত প্ৰসংগক্ৰমে দুটা কথা প্ৰকাশ কৰি থওঁ, যে ভকত শব্দটো ব্যৱহাৰ আমি সমাজত কৰোঁ, কিন্তু তাৰ মৰ্মটো আমি উপলব্ধি কৰাটো সমীচীন হ'ব যে এই ভকত শব্দটোত বহুত কিছু কথাৰ মহত্ব সন্নিৱিষ্ট হৈ আছে। যুগ সৃষ্টিৰ আগৰে পৰা, মই আগৰ উত্তৰটোত এইটো কথা প্ৰকাশ কৰিছোঁ ইতিমধ্যে, যে যুগ সৃষ্টিৰ আগৰে পৰা দ্বাপৰ যুগলৈকে শাস্ত্ৰই মাত্ৰ ঈশ্বৰৰ ভকত 6জনহে চিনাক্ত কৰিছে। গতিকে এই কলিযুগত সেই ভকতৰ আৰ্হিৰে আগবাঢ়ি যোৱাটোৱেই হৈছে আমাৰ মূল আখৰা। সি যি হওক, আমি সেয়েহে ভকতৰ আৰ্হি যি আমি অনুকৰণ কৰোঁ বা অনুকৰণ কৰে সেইসকলক আমি ভকত বুলি কওঁ। কিয় কওঁ? যে সেইসকলক দেখিলেই বা তেনে ভকতক দেখিলেই যাতে আমাৰ হৃদয়ত মলিনতাখিনি দূৰ হৈ, শুদ্ধ ভাৱ সম্পন্ন হৈ, পাপমতি ৰিপুসমূহ দমন হৈ যাতে হৃদয়ত হৰি ভকতি অংকুৰিত হয়, সেইকাৰণে আমি এইসকলক ভকত হিচাপে, ভকতৰ প্ৰতীক হিচাপে আমি বাঞ্ছা কৰোঁ বা আমি পালন কৰোঁ। কিন্তু আমি কি কৈছোঁ যে সেই 6জনেইহে আচল ভকত, আৰু সেই 6জনে দেখুৱাই যোৱা ভকতৰ ভকতিৰ মাৰ্গতেহে আমি অগ্ৰসৰ হ'ব লাগে, আৰু সেইটোৱে আমাৰ ভকত সমাজৰ মূল আদৰ্শ হ'ব লাগে। মই সিদ্ধান্ত দিবলৈ প্ৰয়াস কৰা নাই দেই, আমাৰ নিজৰ ব্যক্তিগত যিখিনি অনুভৱ কৰোঁ সেইখিনিহে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছোঁ। এতিয়া কল্যাণী আইগৰাকীৰ মূল প্ৰশ্নটোলৈ আহোঁ। তেখেতে কৈছে যে ভকতে যেতিয়া অনিয়ম কৰে সেইটো আপত্তি কৰিলে নাম অপৰাধ হয় নেকি? এইখিনিতে আৰু এটা কথা কওঁ, যে প্ৰথমতে আমি এটা কথা চাব লাগিব যে ভকতৰ অনিয়ম দেখিবলৈ হ'লে আমি নিজে সিমান উপযুক্ত হ'ব লাগিব।
বুজি পাইছো চাগে আমি সকলোৱে যে ভকতৰ অনিয়ম দেখিবলৈ হলে আমি নিজে সিমান উপযুক্ত হ'ব লাগিব তেতিয়াহে আমি দেখা পাম ভকতে ক'ত নিয়ম কৰিছে ক'ত অনিয়ম কৰিছে পাছত কওঁ যে ভকতৰ পোছাক পৰিধান কৰিলে যদিও আমি মনুষ্যই নহয় জানো গতিকে ভকতে ভকতিৰ পোছাক পৰিধান কৰে যদিও এই কলিৰ প্ৰভাৱত বা আমাৰ যিখিনি নিত্যনৈমিক দৈহিক যিখিনি কাৰ্যক্ৰিয়া হৈ থাকে তাৰ প্ৰভাৱতে কুপ্ৰভাৱত এটা জ্ঞাতেই হওক বা অজ্ঞাতেই হওক কেতিয়াবা কিছু অনিয়ম হৈ যায় মানুহ মাত্ৰই ভুল হ'ব পাৰে এতিয়া মূল কথাটো হ'ল যে সেই অনিয়ম মানুহ মাত্ৰই ভুল হ'ব পাৰে তাত ক'ব লগা নাই কিন্তু ভুল হ'বই ভুল হয় কাৰণেই মনুষ্য আৰু ভুল নহ'লেতো সকলো শুদ্ধ হ'লেতো তেওঁ দেৱত্ব হ'বগে লাগিব গতিকে ভুল আৰু শুদ্ধৰ মাজৰে মনুষ্য এতিয়া কথা এইটোৱে হ'ল যে আমি সেই অনিয়ম ইচ্ছাকৃত হয়নে নে উদ্দেশ্য প্ৰণোদিত হয় নে কিবা অজ্ঞাতবশত হয় যদিহে সেই অনিয়ম অজ্ঞাতবশত হয় তেন্তে শুধৰাই ল'লেই সিমানতে শেষ শুধৰাই ল'ব পৰা যাব কাৰণ অজ্ঞাতত হৈছে কিন্তু ইচ্ছাকৃতভাৱে বা উদ্দেশ্য প্ৰণোদিতভাৱে যদি আমি কিবা তেনে অনিয়ম কৰোঁ তেন্তে হ'লে বক্তাজনে সেই অনিয়ম দেখিলে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি আৰু বাক্যক সংযত ৰূপত ৰাখি এটা মাৰ্জিত পৰিৱেশত সেই অনিয়মৰ কথাখিনি প্ৰকাশ কৰাৰ এটা প্ৰাসংগিকতা আহি পৰে আৰু ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব যে সেই অনিয়মত নাম অপৰাধ ঘটিব নে নঘটে ইয়াৰ উত্তৰ ভাগ আমি ইমানতে এৰিছোঁ আইগৰাকীয়ে পিছত কৈছে যে সেইদিনা পিতৃ বছৰেকীয়াত শৰাই অৰিহণা 1400 বিচাৰিছে এই কথাবোৰে আলোচনা কৰিবলৈ অলপ অসুবিধা হয় তথাপি চমুকৈ প্ৰকাশ কৰোঁ আইগৰাকীৰ উত্তৰটো দিয়াৰ আগতে মই দুটা প্ৰসংগক্ৰমে দুটা কথা কৈ লওঁ তাৰপাছত উত্তৰ ভাগলৈ যাম এটা কথা হৈছে যে সমাজ এখন চলিবলৈ কোনো কোনো ঠাইত অৰ্থৰ প্ৰয়োজন হয় সেয়েহে নিৰ্দিষ্ট দান বৰঙণি অৰিহণাৰ এটা ব্যৱস্থা কৰি থোৱা আছে আৰু এই ব্যৱস্থা সামৰ্থ্য অনুসৰি মানি চলিলে এখন সমাজ সুস্থ ৰূপত চলাত সুবিধা হয় আৰু এটা কথা যদি কওঁ কেতিয়াবা এই দায়বদ্ধতাখিনি থকাৰ পাছতো কেতিয়াবা এখন সমাজত কোনো এজন বা কোনো এখন গৃহস্থীৰ এনে কিছুমান ৰাজহুৱা বৰঙণি অনাদায় অৱস্থাত থাকে লাগে পৰিস্থিতিবশতেই হওক বা ইচ্ছাকৃতভাৱেই হওক বা কিবা ক্ষোভমূলক অৱস্থাতেই হওক যিকোনো ক্ষেত্ৰত আৰু এনে ক্ষেত্ৰত তেনে গৃহস্থীত যেতিয়া কোনো অনুষ্ঠান হয় সেই অনুষ্ঠানৰ সুবিধাতে সেই সমাজৰ অনাদায় বৰঙণিসমূহ নীতিগতভাৱে আৰু এটা কথা চাব লাগিব যে গৃহস্থৰ সেইখিনি সময়ৰ পৰিস্থিতি আৰু গৃহস্থৰ সামৰ্থ্য মতে অনাদায় বৰঙণিসমূহ যদি সংগ্ৰহ কৰে তেন্তে হ'লে তাত আপত্তি কৰিবলগীয়া একো কথা নাথাকে এতিয়াহে আহোঁ আইগৰাকীৰ কথাটোলৈ তেখেতে কৈছে যে শৰাইৰ অৰিহণা নামত তেখেতৰ পিতৃৰ এটা বছৰেকীয়া অনুষ্ঠানত শৰাই অৰিহণাৰ নামত 1400 টকা বিচাৰিছে এই কথা ভাগে আলোচনা কৰিবলৈ অলপ অসুবিধা তথাপিতো গুৰুত্বপূৰ্ণ কথা যে এখন শৰাই অৰ্পণ কৰোঁতে বা শৰাই ভাগ অৰ্চন কৰোঁতে তাত অৰ্থৰ পোনপটীয়া কথা নাথাকে কিন্তু সেই শৰাই ভাগ অৰ্পণ কৰোঁতে বা অৰ্চন কৰোঁতে অৰিহণা হিচাপে সেৱকীয়ে বা গৃহস্থই নিজ ইচ্ছা অনুসৰি ভক্তিভাৱেৰে যি অৰ্পণ কৰে সেই ভাগেই সম্পূৰ্ণ হয় সেই অৰিহণাত ভক্তিভাৱে খালি অৰ্পিত হ'লেই হ'ল সেই ভাগেই অৰ্চনী আৰু সেই বস্তুটো সেৱকীৰ ইচ্ছা আৰু সেৱকীৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে গতিকে সেই শৰাই ভাগ যিহেতুকে ঈশ্বৰৰ উদ্দেশ্যে নীতি আৰু ভক্তিৰে আৰু সংযত ৰূপত অৰ্পণ কৰা হয় গতিকে তাত অৰ্থৰ দাবী থাকিব নালাগে এনে কাৰ্যত অৰ্থাৎ যিয়ে শৰাই ভাগ অৰ্চন কৰোঁতে বা শৰাইৰ নামত আইগৰাকীয়ে যিটো কথা প্ৰকাশ কৰিলে যে শৰাইৰ নামত 1400 টকা দাবী কৰিছে গতিকে এই দাবী কৰোঁতাত এটা উদ্দেশ্য বা এটা কিবা ইচ্ছা থকাৰ গন্ধ পোৱা গৈছে আৰু এই কাৰ্যত ভকতৰ এটা লক্ষণ হ'ব নালাগে বুলি আমাৰ এটা ব্যক্তিগত অভিমত গতিকে আমি আৰু আছিলে কিছুমান কমেন্ট আজি আমি এই ভিডিঅ'টোতে তিনিটা কমেন্টে আলোচনা কৰিলোঁ
পৰৱৰ্তী খণ্ডত আমি বাকিখিনি কমেন্ট বা অন্যান্য ভিডিঅ'ত যিখিনি কমেন্ট আছে সেইখিনি কমেন্টও আলোচনা কৰিবলৈ প্ৰয়াস কৰিম সকলোলৈকে এটাই অনুৰোধ যে কমেন্টসমূহ যেতিয়া লিখিব বা প্ৰশ্ন সোধক বিশেষকৈ প্ৰশ্ন সোধক যিখিনি বা মত অভিমত প্ৰকাশ কৰিব তাত লিখোতে যেহেতুকে তাত এটা চেনেলৰ নাম আহে গতিকে সেই নামটোৰ পৰা নিৰ্ধাৰণ কৰিবলৈ অসুবিধা হয় যে প্ৰেৰণ কৰোতাজন কোন হয় আসলতে গতিকে তেনেকুৱা প্ৰশ্ন থাকিলে আমি অনুৰোধ কৰিম যে তেখেতে কমেন্টৰ তলত নিজৰ নামটো আৰু নিজৰ জিলাখন বা ঠাইটুকুৰাৰ নামটো যদি উল্লেখ কৰি দিয়ে তেতিয়াহলে আমি সেই কমেন্টটো বা সেই ব্যক্তিজনৰ বিষয়ে আলোচনা কৰি তেখেতৰ নামটো উচ্চাৰণ কৰিবলৈ অলপ সুবিধা হ'ব গতিকে আজি আমি মানতে সেৱা ধৰিছো পৰৱৰ্তী কালতো এনেকুৱা কিছু বিষয় বা আলোচনা কৰিবলৈ প্ৰয়াস কৰিম গতিকে সুধি সমাজে আমাৰ কথাখিনিৰ ওপৰত ভিত্তি কৰি যি কমেন্ট কৰিব ইচ্ছা কৰে কৰিব পাৰিব কেৱল এটাই অনুৰোধ সেই কমেন্টখিনি ভাষাগতভাৱে মাৰ্জিত হলে বেছি উপযুক্ত হ'ব কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি